নমস্কাৰ অসমবাসী, মই মৃগাংক। কালি দিনটোত এটা বাতৰি প্ৰচাৰ কৰিছিলোঁ, এটা বিষয়ে আলোচনা কৰিছিলোঁ আৰু এয়া হৈছিল সাংবাদিক নিৰ্যাতন। আমাৰে একাংশ সহকৰ্মীক স্বত্বাধিকাৰীয়ে নিৰ্যাতন চলাইছিল আৰু এই সম্পৰ্কে আমি বাতৰি প্ৰচাৰ কৰিছিলোঁ। আমি বাতৰি প্ৰচাৰ কৰি জনতাৰ আমাৰ সহকৰ্মীসকলৰ ৰিয়েকশ্যন চাবলৈ চেষ্টা কৰিছিলোঁ। আমাৰ এগৰাকী সহকৰ্মীক যেতিয়া কোনো লোকে অত্যাচাৰ কৰে তেতিয়াহ'লে তেওঁলোকৰ প্ৰতিক্ৰিয়া কি থাকিব পাৰে, আৰু আজিৰ দিনটোত সেই প্ৰতিক্ৰিয়াসমূহ পোৱাৰ পৰৱৰ্তী পৰ্যায়ত পুনৰ লৈ আনিছোঁ দ্বিতীয়টো প্ৰতিবেদন। এইটো কেৱল দ্বিতীয়টো প্ৰতিবেদনেহে, যিদিনাখনলৈকে আমি সফলতা নাপাম, যিদিনাখনলৈকে দোষীয়ে ক্ষমা নুখুজিব, সেইদিনাখনলৈকে আমাৰ প্ৰতিবেদন ধাৰাসাৰ অৰ্থাৎ প্ৰতিবেদন অব্যাহত থাকিব। কাৰণ আমি সাংবাদিকতা কৰিছোঁ, সাংবাদিক নামৰ এটা চাকৰি কৰা নাই। আৰু সাংবাদিক নামৰ চাকৰি কৰাসকলৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে হয়তো আমাৰ সতীৰ্থক যেতিয়া নিৰ্যাতন কৰে তেতিয়া হয়তো তেওঁলোক ওলাই নাহিবও পাৰে, কাৰণ তেওঁলোকৰ চ'ৰ্চৰ কথা থাকে বা বিভিন্ন মিলা মিছা কথা থাকে। গতিকে তেওঁলোকলৈ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যদিহে তেওঁলোকে আমাক সময়ত লগ নিদিয়ে। এগৰাকী সৰু সাংবাদিক বুলি কোনোবা স্বত্বাধিকাৰীয়ে অত্যাচাৰ কৰিব, সেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গুৱাহাটী মহানগৰী এটা নতুনকৈ জন্ম হোৱা চেনেল, নাম হৈছে এনি ভাৰত, নাম প্ৰকাশ কৰিছোঁ। হয়তো সেই প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমাৰ বিৰুদ্ধে মানহানি গোচৰ তৰিব। পুনৰ কৈছোঁ, সাংবাদিকতা কৰিছোঁ, সাংবাদিক নামৰ এটা চাকৰি কৰা নাই। গতিকে ডিফৰ্মেশ্যন বা মানহানি বা অন্য কোনো ভাবুকিলৈ ভয় কেতিয়াও নকৰিম, কাৰণ সতীৰ্থক অপমান কৰা হৈছে, সংবাদকৰ্মীক মানসিকভাৱে শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে। স্বত্বাধিকাৰীৰ নাম দুলাল বৰা। অৱশ্যে স্বত্বাধিকাৰী চেনেলটো 3জন। আমি এই সম্পৰ্কে আৰু আমি আপডেট পৰৱৰ্তী পৰ্যায়ত দিম, কিন্তু আজি আমি স্বত্বাধিকাৰী দুলাল বৰাৰ সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। দুলাল বৰা বহুকেইখন সংবাদমেল এটা সময়ত মই নিজে প্ৰচাৰ কৰিছোঁ। দুলাল বৰাই যেতিয়া সংবাদমেল দিয়ে তেতিয়া মনোযোগেৰে সেই সংবাদমেল শুনিছোঁ আৰু তেওঁ কোৱাৰ ধৰণেই তেওঁ অভিযোগৰ ভিত্তিত বাতৰি প্ৰচাৰ কৰিছোঁ। ফল কাৰ কি হৈছে সেয়া নাজানো, কিন্তু সেই দুলাল বৰাই এতিয়া আমাৰ সতীৰ্থ সংবাদকৰ্মীক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে। এটা সময় আছিল সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ সময়। RTI কৰ্মী দুলাল বৰাৰ বাসগৃহ ভাঙি পেলোৱা হৈছিল আৰু কইনাধৰাত যেতিয়া দুলাল বৰা কন্যাই হুকহুকাই কান্দিছিল, অচেতন অৱস্থাত আছিল, এগৰাকী সংবাদকৰ্মী, তেওঁ মহিলা সংবাদকৰ্মী, আৰু মই নিজেই পানী কিনি আনি দুলাল বৰাৰ কন্যাৰ মূৰত ঢালি দিছিলোঁ আৰু খুৱাইছিলোঁ, যে কৈছিলোঁ বান্ধৱী একো চিন্তা কৰিব নালাগে, এয়া হৈ যায়। এয়া আছিল দুলাল বৰা কন্যা বা দুলাল বৰাৰ প্ৰতি আমাৰ থকা আন্তৰিকতা। কিন্তু দুলাল বৰাই প্ৰকৃততে এটা সংবাদ প্ৰতিষ্ঠান জন্ম দি এতিয়া কৰিছে কি? দুলাল বৰাই এতিয়া শোষণ কৰিবলৈ চেষ্টা কৰিছে সংবাদকৰ্মী। দুলাল বৰাই সৃষ্টি কৰিছে আতংক, আৰু যাৰ নাম হৈছে এনি ভাৰত। কালি দিনটোত আমি উল্লেখ কৰিছিলোঁ এগৰাকী এংকৰক চেণ্ডেলৰ ওপৰত কাপ থৈ চাহ খাব লাগিব বুলি ভাবুকি প্ৰদান কৰিছিলে দুলাল বৰাই। ভুল এটাই, তেওঁ বাহিৰত পিন্ধি যোৱা চেণ্ডেলযোৰ ভিতৰলৈ পিন্ধি গৈছিলে এনি ভাৰতৰ কাৰ্যালয়। কালি দিনটোত আমি প্ৰচাৰ কৰিছিলোঁ যে এনি ভাৰতৰ HR বৰা উপাধি এগৰাকী হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ বিষয়াই, অৰ্থাৎ তেওঁক যিহেতু মানৱ সম্পদ বিষয়া বুলি কোৱা হয়, সেই বিষয়াগৰাকীয়ে দুলাল বৰা অৰ্থাৎ চেনেলটো স্বত্বাধিকাৰীৰ সন্মুখতে এগৰাকী যুৱকৰ হতুৱাই ৰিচিপশ্যনিষ্ট অৰ্থাৎ এগৰাকী মহিলা কৰ্মচাৰীৰ গাত হাত তুলিবলৈ বাধ্য কৰিলে। নিমাত হৈ থাকিল প্ৰতিষ্ঠানটোৰ সকলো কৰ্মচাৰী। এগৰাকী যুৱকে এগৰাকী যুৱতীৰ গাত হাত তুলিলে। কিন্তু আজিৰ দিনটোত এই যুৱতীগৰাকী বা এই এংকৰগৰাকী যদি সাংবাদিক নহয় অন্য কোনো প্ৰতিষ্ঠানৰ কৰ্মচাৰী হ'ল হয়, তেতিয়াহ'লে জাতীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিলে হয়, আৰু তেতিয়াই অসমৰ সংবাদ মাধ্যম তাত জঁপিয়াই পৰিলে হয় তেওঁলোকৰ ন্যায্যৰ প্ৰাপ্তি দাবীত, তেওঁলোকৰ ন্যায়ৰ বাবে। কিন্তু আজি সাংবাদিকক আক্ৰমণ কৰা হৈছে, সাংবাদিকক হাৰাশাস্তি কৰা হৈছে, সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে। কোন ওলাই আহিব?
সাংবাদিককহে কৰা হৈছে সাংবাদিকটো জন্তুহে মালিকৰ কথা মতে উঠা বহা কৰা এটা মেচিন যি সাংবাদিকে কাকো একো মাত মাতিব নোৱাৰে বেদনাসমূহ কেৱল বুকুত লৈ থাকিব লাগে আৰু এয়াই এটা বাস্তৱ প্ৰতিফলন আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এগৰাকী এংকৰক বিনা নটিছত উলিয়াই দিয়া হৈছে ৰিচিপশ্যনিষ্টক নটিছ নিদিয়াকৈ উলিয়াই দিয়া হৈছে গ্ৰুপৰ পৰা ৰিমুভ কৰি শ্ৰম বিভাগ ক'ত আছে আমি নাজানো সেয়েহে আমাৰ এই অকলশৰীয়া প্ৰচেষ্টা যেহেতু সাংবাদিকতা কৰিছোঁ গতিকে যুঁজ দিবই লাগিব বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইমেজটো একাংশই ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম ব্যৱহাৰ কৰি নিজকে শক্তিশালী ক্ষমতাশালী ব্যক্তি বুলি পৰিচয় দিবলৈ বহুতে চেষ্টা কৰিছে ইয়াৰ আঁৰত কোন কোন আছে এই সম্পৰ্কেও আমি পৰৱৰ্তী প্ৰতিবেদনত ফাদিল কৰিম কিন্তু দুলাল বৰাই ক্ষমা খুজিব কেতিয়া দুলাল বৰাই ক্ষমা খুজিব লাগিব সেই গৰাকী কৰ্মচাৰীৰ ওপৰত সেই কণ যিখিনি কৰ্মচাৰী সৰু সৰু আমাতকৈ সৰু বয়সত নতুন প্ৰজন্মৰ সাংবাদিক উঠি অহা সাংবাদিক তেওঁলোকক যেনেধৰণে অত্যাচাৰ কৰিছে তাৰ বাবে ক্ষমা খুজিব লাগিব হয়তো মই জেললৈ যাম 3 মাহৰ বাবে মোৰ বিৰুদ্ধে কেছ কৰিব একো নাই 3 মাহৰ পিছত আকৌ ওলাই আহিম নামটো মৃগাংক ৰাখিটো সিংহ আৰু এনে ধৰণৰ ক্ষমতা লোভত থকা ভণ্ড স্বত্বাধিকাৰীক কলো সিংহই কেতিয়াও ঘাঁহ নাখায় জেলৰ পৰা ওলাই আহিও মাংস চিকাৰী কৰিব গতিকে সাৱধান আৰু সকীয়াই দিলো ক্ষমা খুজিবই লাগিব সাংবাদিক সংগঠনসমূহ আজিৰ দিনটোত নিমাত এই কাৰণেই নিমাত কাৰণ সাংবাদিকক অত্যাচাৰ কৰা হৈছে তেওঁলোকে ৰাজ্যিক সমিতি বা অন্য যিকোনো অনুষ্ঠানত বৰ ভাষণ দি গামোচা ললেই হ'ব সাংবাদিকক যেতিয়া নিৰ্যাতন কৰে তেতিয়াহ'লে চকুত ক'লা কাপোৰ এখন বান্ধি তেওঁলোকে থাকিলেই হৈ যাব কাৰণ সাংবাদিকক যেতিয়া নিৰ্যাতন কৰা হয় তেতিয়াহ'লে কোনো উৰাই নাহে আৰু এগৰাকী সাংবাদিকৰ কান্দোন বা এগৰাকী নতুন প্ৰজন্মৰ সাংবাদিকৰ কান্দোন আমিও ইমান সহজতে মানি ল'ব নোৱাৰো গতিকে যুঁজ আমাৰো অব্যাহত থাকিব কালি আমি নাম নোলোৱাকৈ যেতিয়া বাতৰি প্ৰচাৰ কৰিলো তেতিয়া একাংশ সংবাদকৰ্মী যিসকলক আমি জ্যেষ্ঠ সাংবাদিক হিচাপে চিৰনমস্য হিচাপে শ্ৰদ্ধা কৰোঁ তেওঁলোকেই দুলাল বৰা হৈ আজি উকালতি কৰিবলৈ ওলাই আহিছে কাৰণ তেওঁলোকক চ'ৰ্চ লাগিব এটা সময়ত সাংবাদিকক সংবাদ মেললৈ নিমন্ত্ৰণ কৰি সমাজত ডাঙৰ মানুহ হিচাপে সমাজত সমাজ সেৱক হিচাপে সমাজক সচেতন ব্যক্তি হিচাপে পৰিচয় দাঙি ধৰিবলৈ চেষ্টা কৰা দুলাল বৰাই আজি সংবাদ প্ৰতিষ্ঠান জন্ম দি সাংবাদিকক নিৰ্যাতন চলাইছে কিন্তু নীৰৱ সকলো কাৰণ কোনো একো মাত মাতিব নোৱাৰে অত্যাচাৰ কেৱল সাংবাদিককহে কৰা হৈছে লিখিত প্ৰতিবেদন লাগিব লিখিত প্ৰতিবেদন দিবলৈ সাংবাদিক এজন কিয় যাব কাৰণ তেওঁলোকৰ চাকৰিটো মূল্যৱান এটা চাকৰিৰ বাবে তেওঁলোকে জীৱনত পঢ়িছে সাংবাদিক হ'ম বুলি আগবাঢ়ি আহিছে আৰু বাস্তৱত পাইছে জীৱন যুদ্ধত এইসমূহ যন্ত্ৰণা এইসমূহ অভিজ্ঞতা কেৱল সাংবাদিক নিৰ্যাতন শাৰীৰিকভাৱেই কৰা নাই দুলাল বৰাই সাংবাদিক নিৰ্যাতন কৰিছে বহু অলাগতিয়াল বাতৰি প্ৰচাৰ কৰিবলৈ দি এই সম্পৰ্কে জনাম গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলা সাংবাদিকৰ ভাতৃক এটা স্যাটেলাইট চেনেলৰ এগৰাকী নিষ্ঠাবান বা বলিষ্ঠ কণ্ঠৰ অধিকাৰী মহিলা সাংবাদিকৰ ভাতৃৰ পৰাও টকা ডিমাণ্ড কৰিবলৈ চেষ্টা কৰিছিল এনি ভাৰতৰ কৰ্মচাৰীয়ে সম্পূৰ্ণ তথ্য সহকাৰে পৰৱৰ্তী প্ৰতিবেদনত আনিম কেনেধৰণে লুণ্ঠন ৰাজ চলাইছে সমগ্ৰ অসমত আৰু এনেধৰণে 50 লাখ 1 কোটি টকাৰ বাজেটেৰে চেনেল খুলি লৈ এতিয়া আমাৰ সতীৰ্থ সাংবাদিকসকলক অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিছে যদিহে দৰমহা দিবলৈ টকা নাই তেতিয়াহ'লে চেনেল খুলিব নালাগে কেৱল মাত্ৰ ক্ষমতাৰ বাবে কেৱল মাত্ৰ বক্ৰপথেৰে ধন আহৰণৰ বাবে কেৱল মাত্ৰ সমাজত এজন প্ৰতিষ্ঠিত লোক বুলি নিজকে জীয়াই ৰাখিব লাগে আৰু সেইবাবেই একাংশ এতিয়া যেনেধৰণে ৱেব পৰ্টেল খুলিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেনেধৰণে সংবাদকৰ্মীসকলৰ ওপৰত শোষণ চলিছে এই শোষণৰ বিৰুদ্ধে এতিয়া মাত মাতিবলৈ কোনো ওলাই নাহে মাত মাতিবলৈ ওলাই নাহিলেও আমাৰ দৰে সাংবাদিকসকল ওলাই আহিব কাৰণ আমি এতিয়া চাকৰি কৰি থকা নাই আমি সাংবাদিকতা কৰিছোঁ আৰু এই সাংবাদিকতা হৈছে আমাৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম যিয়ে আমাৰ শেষ আশ্ৰয় আৰু আজি যদি ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মৰ সলনি অন্য এটা প্ৰতিষ্ঠানত যদি কৰ্মৰত অৱস্থাত থাকিলোহেঁতেন আজি হয়তো মই এনেধৰণে সহকৰ্মী এনেধৰণে সতীৰ্থ সাংবাদিক এগৰাকীক যেতিয়া অত্যাচাৰ কৰা হৈছে হয়তো মাত মাতিব নোৱাৰিলোহেঁতেন মোৰ মুখ বন্ধ কৰিবলৈ একাংশই চেষ্টা অব্যাহত ৰাখিলেহেঁতেন
কিনো সৰু সাংবাদিক মৃগাংক গতিকে সৰু সাংবাদিকে এতিয়া যুঁজ দিব সতীৰ্থৰ কাৰণে যুঁজ দিব কেৱল মাত্ৰ সংবাদকৰ্মীক নিৰ্যাতন কেৱল মাত্ৰ সংবাদকৰ্মীক শোষণ কেৱল মাত্ৰ মানসিক হাৰাশাস্তি কৰাৰ একাংশ চেনেলৰ বিৰুদ্ধে এতিয়া যুঁজ দিয়াৰ সময় সমাগত কোনে অধিকাৰ দিলে দুলাল বৰাক চাহ দিয়া যুৱকক প্ৰহাৰ কৰিবলৈ কোনে অধিকাৰ দিছিল দুলাল বৰাক সেই যুৱকজনৰ পেটত উঠি গছকিবলৈ কোনে অধিকাৰ দিছিল দুলাল বৰাক সেই প্ৰতিষ্ঠানটোত কৰ্মৰত প্ৰতিগৰাকী সংবাদকৰ্মীক জন্তুৰ দৰে ব্যৱহাৰ কৰিবলৈ কোনে অধিকাৰ দিছিল সেইগৰাকী এইচআৰক ক'ত অধ্যয়ন কৰিছিল তেওঁ MBA যি নেকি এগৰাকী পুৰুষৰ হতুৱাই এগৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ উচতনি দিলে এই সম্পৰ্কে এতিয়া কোনে মাত মাতিব মাত আমিয়েই মাতিব লাগিব কাৰণ কি কৰিব সৰু সাংবাদিক যে ডাঙৰ সাংবাদিকসকল হয়তো নিশ্চুপ হৈ থাকিব সৰু সাংবাদিকৰ কনিষ্ঠ সাংবাদিকৰ যেতিয়া অপকাৰ হয় তেওঁলোকৰ সাপেক্ষে হয়তো ওলাই আহিবলৈ বহুতে চেষ্টা নকৰে তেওঁলোকৰ ইগো এটাই আমি বা আমাৰ এক্সপিৰিয়েঞ্চ বেছি আপোনালোক নতুন হয় আমি নতুন আমাৰ পাছৰ প্ৰজন্মটো নতুন কিন্তু তেওঁলোকৰ এটা জীৱন আছে তেওঁলোকৰ এটা সপোন আছে তেওঁলোকৰ এটা মন আছে আৰু তেওঁলোকে কৰ্ম কৰি খাইছে তেওঁলোকক কৰ্ম হা সন্মান আৰু আত্মসন্মান বজাই কাম কৰিবলৈ দিয়াটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু অধিক আপডেট লৈ আনিম সৰব হ'ব এখন যুদ্ধ অকলে চলাম এখন যুদ্ধ যি যুদ্ধত এগৰাকী স্বত্বাধিকাৰীয়ে কেনেধৰণে অত্যাচাৰ কৰিব পাৰে কেনেধৰণে শাৰীৰিকভাৱে অপদস্থ কৰিব পাৰে অন্য হাতেদি এগৰাকী বিতৰ্কিত ডাক্তৰৰ লগত এই চেনেলৰ কি ইমান উত্তৰপুত্ৰ সম্পৰ্ক আৰু এই বিতৰ্কিত ডক্টৰৰ পিতৃৰ লগতো এই চেনেলৰ কি উত্তৰপুত্ৰ সম্পৰ্ক এই সম্পৰ্কেও ফাদিল কৰিবলৈ চেষ্টা কৰিম চাই থাকিব MMD ফ'কাছ স্বতন্ত্ৰ সংবাদ মাধ্যম পুনৰ কৈছোঁ সাংবাদিকতা কৰিছোঁ সাংবাদিক নামৰ এটা চাকৰি কৰা নাই প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফ'কাছ অপ্ৰতিৰোধ